কলকাতালৈ ফুৰিবলৈ আহিলে ভিক্টোৰিয়েল মেমৰিয়েল প্লেচটো যদি নাচায় তেতিয়াহ'লে এই যাত্ৰা আধাৰুৱা হৈ থাকিব। আমিও আজি প্ৰৱেশ কৰিছোঁ। আমি এইদৰে প্ৰৱেশ কৰিছোঁ আৰু এই প্ৰৱেশ পথতে আমি এইদৰে দেখুৱাইছোঁ। ইয়াতে বিভিন্নজনৰ মূৰ্তি সন্মিলিত এখন উদ্যান আছে আৰু এই উদ্যানখনতে মানুহবিলাকৰ প্ৰতিমূৰ্তিবিলাক এইদৰে সজাই ৰাখিছে। যিসকলৰ নামৰ লগত জড়িত সেইসকল ব্যক্তিৰ এইদৰে প্ৰতিমূৰ্তি তৈয়াৰী কৰি ৰাখিছে। যেনেকৈ টাইটাছ এজনৰ নাম হ'ল টাইটাছ। এইদৰে ভিক্টোৰিয়েল মেমৰিয়েলটো সঁচাকৈ চাবলগীয়া এটা প্লেচ হয় আৰু ইয়াৰ যি সন্মুখৰ যিখন গাৰ্ডেন সেই গাৰ্ডেনখনো যথেষ্ট ধুনীয়া হয় আৰু এইদৰে প্ৰৱেশ পথৰ কাষত এডৱাৰ্ড 7 ৰেক্স ইমৰেটৰ গেটখনৰ ওপৰত এইদৰে লিখা আছে আৰু এজন ব্ৰিটিছ নাগৰিকে এটি ঘোঁৰাত উঠি এইদৰে ৰখা আছে। ভাল লাগিছে। এখন বৃহৎ ডাঙৰ গাৰ্ডেনখনত মানুহে আহি বিশ্ৰাম লৈছে, গৰমত শান্তি পাইছে। বিভিন্ন ঠাইত ছাঁ লৈ এইদৰে তেওঁলোকে জিৰণি লৈছে। আমিও ল'ম, আমাৰো ইচ্ছা আছে, কিন্তু অকণমান ভিক্টোৰিয়েল মেমৰিয়েলটো সন্মুখৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকো আহিলে নিশ্চয় ভিক্টোৰিয়েল মেমৰিয়েলত আহি প্ৰৱেশ কৰিব আৰু এই ঠাইবোৰ আপোনালোকে উপভোগ কৰিব। ইয়াত ভাল লগা বহুত ধুনীয়া এটা পৰিৱেশ দিছে আৰু এইটো আমি পশ্চিমবংগ চৰকাৰক প্ৰশংসাৰ পাত্ৰ, যিহেতু তেওঁলোকে সুন্দৰকৈ সজাই ৰাখিছে। ইয়াতে এটা পুখুৰী আছে, পুখুৰীটোৰ চাৰিওকাষে বেঞ্চ লগাই দিছে মানুহে বহি জিৰণি ল'বৰ বাবে। পুখুৰীটোত মাছ আছে নাই নাজানো, কিন্তু মানুহ ইয়াতে বহে আৰু জিৰণি লয়। আৰু সেই পুখুৰীৰ কিনাৰতেই এই ভিক্টোৰিয়েল মেমৰিয়েলৰ যিটো পেলেচ অৰ্থাৎ যি বিল্ডিং, সেই বিল্ডিংটোৰ কাষলৈ আমি গৈ আছোঁ। সঁচাকৈ ভাল লগা। দুইফালে দুটা পুখুৰী, তাৰ মাজত এই ভিক্টোৰিয়েল মেমৰিয়েলৰ গৃহটি আৰু এইটো বিভিন্নজন ইংৰাজ মানুহৰ ইয়াত প্ৰতিমূৰ্তি অংশ